গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা। ৰাজ্যৰ লাখ লাখ গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব এই টকা। অৰুণোদয় 3.0 আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড থাকিলে সোমাব অৰুণোদয় আঁচনিৰ টকা। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মহিলাসকলৰ কাৰণে। ৰাজ্যৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আহি আছে অৰুণোদয় 3.0। ৰেচন কাৰ্ড থকা সকলো মহিলাকে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব এইসকল মহিলাক। বৰ্তমান 25 লাখ মহিলাক দি থকা হৈছে অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় 3.0ৰ জৰিয়তে ব্যাপক সামাজিক সুৰক্ষা নিশ্চিত কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে। গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি এইটো মাহত বা অহা মাহৰ 15 তাৰিখৰ আগতে সোমাব 10,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰিব 10,000কৈ টকা। যাতে গোটৰ মহিলাই নিজে কিবা এটা কৰিব পাৰে তাৰ ওপৰত লক্ষ্য ৰাখি অসম চৰকাৰে জমা কৰিব 10,000 টকা। টকা কোনে পাব চাওক। গছপুলিৰ ফটো দিয়া মহিলাই লাভ কৰিব 10,000কৈ টকা। লগতে ডিবিটি লিংক থকা মহিলাই লাভ কৰিব এই টকা। 3টা বা 4টাৰ তলত সন্তান থকা মহিলাই লাভ কৰিব টকা। গোটৰ মেছেজ পোৱা মহিলা যিসকলে মেছেজ পোৱা নাই সকলোৱে মেছেজ লাভ কৰিব, কিন্তু কৰিব লাগিব ডিবিটি লিংক। লিংক যদি কৰা নাই এতিয়াই আপোনালোকে কৰি ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পূজাৰ পূৰ্বে বাঢ়িব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা। ডিএ বৃদ্ধিক লৈ ডাঙৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰিব পাৰে ডাঙৰ উপহাৰ। কাৰণ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে ডাঙৰ ঘোষণা। কৰ্মচাৰীসকলে ডিএ বৃদ্ধিক লৈ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 50% হাৰত, ডিএ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে 53% হাৰত ডিআৰ লাভ কৰে। ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 3% বৃদ্ধি হ'ব পাৰে। যদি এয়া হয় তেন্তে পূজাৰ পূৰ্বে কৰ্মচাৰীসকলৰ বাবে এয়া এক ডাঙৰ উপহাৰ। উল্লেখযোগ্য যে কোভিডৰ সময়ছোৱাৰ 18 মাহৰ ডিএ এৰিয়াৰ পাবলৈ বাকী আছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে স্পষ্ট কৰিছে যে 18 মাহৰ ডিএক লৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে। সংসদত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে জনাইছিল যে কেন্দ্ৰীয় চৰকাৰে কৰোনা সংক্ৰমণৰ সময়ৰ 18 মাহৰ ডিএ এৰিয়াৰ দিয়াৰ কথা ভবা নাই, কিয়নো সেই সময়ছোৱাত অৰ্থনীতিৰ অৱস্থা অত্যন্ত বেয়া আছিল। সেয়েহে সেই টকা এতিয়া দিয়া সম্ভৱ নহয়। আৰু জনাইছিল যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে যে 1 জানুৱাৰী 2020ৰ পৰা 1 জানুৱাৰী 2021 এই সময়ছোৱাত কৰোনাৰ বাবে 3বাৰ ডিএ বৃদ্ধি পোৱা নাছিল। সেই সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা একেবাৰে ভাল নাছিল। সেইবাবে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সেই 18 মাহৰ ডিআৰ এৰিয়াক লৈ কোনো চিন্তা ভাৱনা কৰা নাই। এতিয়া ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ নতুনকৈ যি ডিএ বৃদ্ধি হ'ব সেয়া 3% হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। সেই সন্দৰ্ভত চৰকাৰে ছেপ্টেম্বৰত ঘোষণা কৰাৰ সম্ভাৱনা আছে। যদি হয় তেন্তে এয়া 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। 20খন জিলাত য়েল্লো এলাৰ্ট আৰু 5খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান বিভাগৰ। ৰাজ্যৰ কেইবাখনো জিলাত হ'ব বৰষুণ। 5খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট আৰু 20খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েল্লো এলাৰ্ট। পুৰী, কোকৰাঝাৰ, হোজাই, ডিমা হাছাও আৰু কাছাৰ জিলাত বতৰ বিজ্ঞান বিভাগে আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। দক্ষিণ হালমাৰা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, বাক্সা, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং জিলাত বতৰ বিজ্ঞান বিভাগে য়েল্লো এলাৰ্ট জাৰি কৰিছে। লগতে নগাঁও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান বিভাগে য়েল্লো এলাৰ্ট জাৰি কৰিছে। য়েল্লো এলাৰ্ট জাৰি কৰা জিলাসমূহত হ'ব ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত হ'ব অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আহি পৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। বসুন্ধৰা আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰীৰহে মাটিৰ পৰিমাণ বাঢ়িছে আৰু এই মন্তব্য কৰিছে গৌৰৱ গগৈ। মাজুলীত আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে গৌৰৱ গগৈয়ে। আনহাতে মঙ্গলবাৰে মাজুলীত উপস্থিত হৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে খুৰদাৰ সমালোচনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীক।
উল্লেখযোগ্য যে মঙ্গলবাৰে আফলামুখ পাৰঘাটৰ পৰা পোনে পোনে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত উপস্থিত হয় গৌৰৱ গগৈ। ঐতিহাসিক সত্ৰখনত সেৱা লোৱাৰ লগতে সত্ৰখনৰ সংগ্ৰহালয় পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে। ইয়াৰ পিছত মাজুলীত এখন দলীয় সভাত অংশগ্ৰহণ কৰে লোকসভাত বিৰোধী দলৰ উপদলপতিগৰাকীয়ে। আনহাতে সাংবাদিকৰ সৈতে বাৰ্তালাপত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ কথা উল্লেখ কৰিবলৈ টানি আনে মিছন বসুন্ধৰাৰ প্ৰসংগ। গৌৰৱ গগৈয়ে কয় যে আমি ভাবিছিলোঁ বসুন্ধৰা আঁচনিৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহে ভূমিপট্টা লাভ কৰিব, কিন্তু সেয়া নহল। খিলঞ্জীয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰহে লাভ হৈছে। ইফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে কোন কোন জিলাত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সম্বন্ধীয় ব্যক্তিৰ মাটি আছে সেই বিষয়ে অসমৰ ৰাজ্যৰ পৰা তথ্য ল'বলৈ মই এটাই ইমেইল আৰু পৰ্টেল খুলিম। তাত অসমৰ প্ৰতিখন জিলা, প্ৰতিখন গাঁও আৰু বাগানত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কিমান মাটি আছে প্ৰকাশ কৰিম। আদানী আম্বানীতকৈও মুখ্যমন্ত্ৰীৰ বেছি মাটি আছে। লগতে তেওঁ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ সকলো ভিতৰুৱা খবৰ মুখ্যমন্ত্ৰী পাই থাকে, কিন্তু আলফাই কেনেকৈ 25টা বোমা ৰাখিলে সেই খবৰ নাপায় মুখ্যমন্ত্ৰীয়ে। আমাৰ খবৰ ৰাখিবলৈ তেওঁ মুখ্যমন্ত্ৰী নহয়, ৰাইজৰ সুৰক্ষাৰ বাবেহে তেওঁ মুখ্যমন্ত্ৰী। কংগ্ৰেছলৈ বিজেপিৰ নেতা সদস্যৰ আগমনৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে আমাৰ দললৈ যি আহিব বিচাৰে আহিব পাৰে, কিন্তু 10 বছৰ ধৰি যিসকলে আমাৰ দলত কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে তেওঁলোকক মই পাহৰিব নোৱাৰো। এই মুহূৰ্তত আহি পৰিছে বেংক গ্ৰাহকৰ কাৰণে এটা ডাঙৰ খবৰ। RBIৰ জৰুৰী সতৰ্কবাণী। নিজৰ বেংক একাউণ্টৰ পৰা ভুলতো নকৰিব এইসমূহ কাম, অন্যথা যাব লাগিব পাৰে জেললৈ। ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে দেশৰ জনসাধাৰণক প্ৰয়োজনীয় তথ্য প্ৰদান কৰে যাতে তেওঁলোকৰ বেংক একাউণ্টসমূহ সুৰক্ষিত হৈ থাকে। ইয়াৰ বিষয়ে দেশৰ বিভিন্ন বাতৰি কাকতত বিজ্ঞাপন দিয়া হৈছে। এই বিজ্ঞাপনৰ উদ্দেশ্য হৈছে দেশবাসীৰ ধন সুৰক্ষিত ৰখা। বিজ্ঞাপনৰ টেগ লাইনটো হৈছে ধন ইন্ধন। ইয়াত উল্লেখ কৰা আছে যে ইন্ধন হিচাপে কাম কৰাটো অপৰাধ। ইয়াৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নেশ্যনেল চাইবাৰ পৰ্টেলে এক অভিযান আৰম্ভ কৰিছে। ইয়াৰ লগে লগে কেন্দ্ৰীয় বেংকে সেইসকল লোকক সকীয়াই দিব বিচাৰিছে যিসকল লোকে কোনো চিন্তা নকৰাকৈ কাৰোবাৰ একাউণ্টত ধন ট্ৰেন্সফাৰ কৰি প্ৰবঞ্চনাৰ বলি হয়। মানি ফুয়েল বা ধন ইন্ধন কি? আন কাৰোবাৰ হৈ অবৈধভাৱে উপাৰ্জন কৰা ধনৰ লেনদেন বা হস্তান্তৰ কৰা ব্যক্তিক মানি ফুয়েল বা ধনৰ ইন্ধন বোলে। এনে ব্যক্তি বা এনে কাম কাজ বন্ধ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে বিজ্ঞাপনত উল্লেখ কৰিছে কেনেকৈ কোনো ব্যক্তি প্ৰতাৰিত হ'ব পাৰে। এই বিজ্ঞাপনৰ জৰিয়তে গ্ৰাহকক কোৱা হৈছে যে তেওঁলোকে নিজৰ একাউণ্টৰ সহায়ত আনৰ ধনৰ লেনদেন কৰিব নালাগে। জেল পৰ্যন্ত হ'ব পাৰে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ বিজ্ঞাপনত স্পষ্টকৈ কোৱা হৈছে যে আন কোনো ব্যক্তিয়ে নিজৰ বেংক একাউণ্টৰ জৰিয়তে ধন লাভ বা ফৰৱাৰ্ড কৰাৰ প্ৰস্তাৱ দিলে তেওঁৰ জেল পৰ্যন্ত হ'ব পাৰে। ৰিজাৰ্ভ বেংকে দেশবাসীক সকীয়াই দিছে যে তেওঁলোকে কেতিয়াও নিজৰ একাউণ্টৰ সবিশেষ আনৰ লগত শ্বেয়াৰ কৰিব নালাগে। যদি কাৰোবাৰ লগত কোনো ধৰণৰ প্ৰবঞ্চনা কৰা হৈছে তেন্তে এনে গোচৰ বেংক, নেশ্যনেল চাইবাৰ ক্ৰাইম পৰ্টেল বা চাইবাৰ হেল্পলাইন নম্বৰ 1930 অৱগত কৰিব পাৰি। দৰাচলতে ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে বিভিন্ন প্ৰকাৰে দেশবাসীক জাননী আৰু তথ্য প্ৰদান কৰে যাতে তেওঁলোকে যিকোনো ধৰণৰ চাইবাৰ জালিয়াতিৰ পৰা হাত সাৰিব পাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে টুইটাৰ আৰু অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে দেশৰ বেংকিং ব্যৱস্থাত প্ৰবঞ্চনা হ্ৰাস কৰাৰ উদ্দেশ্যে বেংকৰ গ্ৰাহকক সতৰ্ক কৰি ৰাখে।